স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বিপ্লৱী সিদ্ধান্ত ল'লে যে অসমত যদি আমি স্বাস্থ্যখণ্ড ভাল কৰিব লাগে আমাক ডক্টৰ লাগিব পইচা দিলে আমি হস্পিটেল বনাব পাৰোঁ ঔষধ কিনিব পাৰোঁ ইকুইপমেণ্ট কিনিব পাৰোঁ কিন্তু ডক্টৰ যদি নাথাকে এই ব্যৱস্থাৰ কোনো গুৰুত্ব নাথাকে সেইকাৰণে এটাৰ পিছত এটা মেডিকেল কলেজ নিৰ্মাণৰ কাম হ'ল 6টাৰ পৰা আজি আমি 14টালৈ পালোঁ 10খন মেডিকেল কলেজ পাইপলাইনত আছে প্ৰায় 1800ৰো অধিক MBBS সিট এভেইলেবল আছে কম্পালসৰি 1 বছৰৰ ৰুৰাল পোষ্টিং হয় আৰু এতিয়া আমি এটা পৰ্যায়ত আহিছোঁ যে MBBS ডক্টৰৰ নাটনিটো প্ৰায় শেষ পৰ্যায়ত পাইছে স্পেশালিষ্ট ডক্টৰৰ আজিও অভাৱ আছে এনেস্থেচিয়া ডক্টৰ অভাৱ আছে গাইনী অভাৱ আছে বাচ্চাৰ ডক্টৰ অভাৱ আছে আৰু সুপাৰ স্পেশালিটি যদি আমি চাব যাওঁ কাৰ্ডিঅলজিষ্ট নিউৰলজিষ্ট বহুত অভাৱ আছে কিন্তু এই অভাৱবোৰ একেদিনে পূৰ্ণ নহয় ডক্টৰ এজনক কাৰ্ডিঅলজিষ্ট হ'বলৈ নিউৰলজিষ্ট হ'বলৈ যেটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াত এই সময়টো লাগিবই কালি মোক ক'ব পাৰে আপুনি যে এই ডিস্ট্ৰিক্ট হস্পিটেলত কাৰ্ডিঅলজিষ্ট নাই এই ডিস্ট্ৰিক্ট হস্পিটেলত নিউৰলজিষ্ট নাই আমি আনকি বহুত মেডিকেল কলেজতো নিউৰলজিষ্ট দিব পৰা নাই কাৰণটো কি নিউৰলজিষ্ট এভেইলেবল নহয় গোটেই ভাৰতবৰ্ষতে নাটনি আছে আমাৰ ইয়াত মেডিকেল কলেজবোৰ যোৱা 5 বছৰ 6 বছৰত আৰম্ভ হ'ল তাত এই বাচ্চাটো ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি যেতিয়া ওলাব 4 বছৰ পিছত 5 বছৰ পিছত MBBS হৈ স্পেশালাইজৰ কাৰণে যাব 2 বছৰ লাগিব সুপাৰ স্পেশালিটিৰ কাৰণে আৰু কিছু সময় লাগিব পৰ্যায়ক্ৰমে মই ভাবো যে অসমত ডক্টৰৰ অভাৱটো যেতিয়া কিমান সময় লাগিব পাৰে আপুনি যে ক'লে নিউৰলজিষ্টৰ সমস্যা কেতিয়াবা থাকিব পাৰে বা নাটনি আমি দেখো তেনেকুৱা খবৰো আহে কেতিয়াবা সেই সমস্যাটোৰ কিমান বছৰৰ ভিতৰত ধৰক আমি জানো যে এটা ভাল সমস্যাৰ সমাধানৰ দিশলৈ আগবাঢ়িব পাৰে কিবা ক'ব পাৰি নে সব নিউৰলজিষ্ট এজন পাব হলে তেখেতে গভৰ্ণমেণ্ট জবত আহিব লাগিব MBBS কৰিলে স্পেশালাইজেশ্যন কৰিলে সুপাৰ স্পেশালাইজেশ্যন কৰিলে তাৰ পিছত তেখেত যে ব্যক্তিখণ্ড খণ্ডৰ হস্পিটেলত নগৈ গভৰ্ণমেণ্ট হস্পিটেলত আহিব তাততো কোনো গ্যাৰান্টি নাই আমি নিউৰলজিষ্টে বনাইছো আমিতো কম্পালসৰি এবছৰৰ পোষ্টিং দিব পাৰিম গভৰ্ণমেণ্টৰ নিয়ম আছে কম্পালসৰি এবছৰৰ পোষ্টিং আমাৰ তাত যদি থাকি তেখেতসকলে স্পেশালাইজেশ্যন কৰে 3 বছৰ সো ডক্টৰক আপুনি যে ৰাখিব পাৰিব তেনেকুৱা নাই ব্যক্তিগত খণ্ড আছে তাত দৰমহা পাতিৰ সুবিধাটো অলপ বেছি থাকে আহা সময়ত উই আৰ ডাইনামিক পৰিস্থিতিৰ মোকাবিলা কৰিবৰ কাৰণে কেনেকৈ আমি পলিচিজ প্ৰগ্ৰামবোৰ চেঞ্জ কৰি থাকিব পাৰোঁ তাৰ ওপৰত আমি চিন্তা কৰি আছো FRU নাছিলে আপুনি জানি আশ্চৰ্য হ'ব যে গাইনী ডক্টৰ এনেস্থেচিয়া ডক্টৰৰ ইমানে অভাৱ আছিলে যে বহুত হস্পিটেলত আমি C সেকশন কৰিব পৰা নাছিলো বাচ্চাৰ আমি অপাৰেশনেৰে বাচ্চা জন্ম দিব পৰা সুবিধা নৰ্মাল ডেলিভাৰী হলে ডেলিভাৰী হয় কিন্তু যদি C সেকশন সিজেৰিয়ান যদি কৰিব লগা হয় এই হস্পিটেলবোৰত হোৱা নাছিলে কিন্তু আজি মই জনাব পাই সুখী হৈছো যে প্ৰায় 88 C সেকশন FRU আজি ফাংশনাল হৈ আছে লাহে লাহে আৰু গাইনী ডক্টৰ আহিব এনেস্থেচিয়া আহিব পিডিয়াট্ৰিক আহিব এই ডক্টৰবোৰ আহিব FRUবোৰ আৰম্ভ হ'ব মেডিকেল কলেজৰ ওপৰত স্পেশালিটি হস্পিটেলৰ ওপৰত গাইনী ইস্যু প্ৰেছাৰবোৰ কমিব আৰম্ভ কৰিব তাত বেলেগ কেয়াৰ লোৱা আমি আৰম্ভ কৰিম সুপাৰ স্পেশালিটি কাৰেক্ট সো লাহে লাহে বস্তু ভালৰ ফালে গৈ আছে আৰু মই ভাবো যে সময় লাগে মানৱ সম্পদটো একেদিনে তৈয়াৰ নহয় মানৱ সম্পদ তৈয়াৰ হোৱাৰ এটা প্ৰক্ৰিয়া আছে হস্পিটেল আমি বনাব পাৰিম মেডিচিন ইকুইপমেণ্ট আমি পইচা দি কিনিব পাৰিম কিন্তু ভাল মানৱ সম্পদ আৰু যেটো মানৱ সম্পদে গভৰ্ণমেণ্টৰ লগত আহি গভৰ্ণমেণ্টত আহি কাম কৰিব তেনেকুৱা মানৱ সম্পদ গঢ় লোৱাত কিছু সময় লাগিব কিন্তু লাহে লাহে প্ৰত্যেক বছৰে আমি আগবাঢ়ি গৈ আছো আমি আশাবাদী আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ